প্ৰথম প্ৰতিক্ৰিয়া হৈছে কি আমাৰ ফালৰ পৰা 10 বছৰত আজিলৈ ৰমাকান্ত দেউৰী মহোদয়ৰ ফালৰ পৰা আমাৰ গাঁৱত একো উন্নয়নৰ কাম হোৱা নাই। আমি গাঁৱৰ যিটো বাৰোৱাৰী নামঘৰ আছিল, আমি কেইবাবাৰো তেখেতক আমি দৰখাস্ত দিছিলোঁ। তেখেতে সেই কামটো আজিলৈ কৰি নিদিলে। 10 বছৰত তেখেতে আমাৰ পূৰ নকৰিলে কামটো, অভাৱখিনি আমাৰ দূৰ নকৰিলে। সেই অভাৱখিনি আমাৰ দূৰ কৰিছে বৰ্তমান আমাৰ যি CM মহোদয় মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই গোটেইখিনি আমাৰ অভাৱ তেখেতে পূৰণ কৰি দিছে। আৰু গাঁৱৰ যিমানবোৰ আগৰ যিবিলাক বোকা ৰাস্তা, সেই ৰাস্তাবিলাক আজি পাবলৈ নাই। গোটেই ৰাস্তাবিলাক ইতিমধ্যে তেখেতে CC ব্লক ৰাস্তা তেখেতে নিৰ্মাণ কৰি তেখেতে কোনে কৰিছে? জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া। কোন হয় তেখেত? তেখেত CM হয়, তিৱা কাউন্সিলৰ তেখেত CM। তেখেতে গোটেই কামবিলাক আমাক কৰি শেষ কৰি দিছে। ইতিমধ্যে আমাৰ গাঁৱত কৰিবলৈ কাম প্ৰায় নাই বুলিয়ে ক'ব পাৰি। তেখেতৰ হেৰিতে চব হৈছে। আৰু 2 নম্বৰ কথা হ'ল, আমি এইটো কাৰণে এবাৰ বিচাৰিম যে নতুন মুখ এখন, কাৰণ 10 বছৰ ধৰি তেখেতে বিধায়ক হিচাপে থাকিল। গতিকে আমাৰ অঞ্চলটোত, আমাৰ গাঁওখন কথা নাই, আমাৰ অঞ্চলটোতে তেনেকৈ খুব পাবলৈ নাই। আজি কেইদিনমানৰ আগত আমি ছ'চিয়েল মিডিয়াত পাইছোঁ যে তেখেতে বোলে নামঘৰ বোলে বহুত বনাইছে, ক'ৰবাত কিবাকিবি বহুত তৈয়াৰ কৰিছে। আমি শুনিছোঁ আৰু দেখিছোঁ ভিডিঅ'বোৰ। কিন্তু য'ত ট্ৰাইবেল মানুহ নাই, ট্ৰাইবেল মানুহ নোহোৱা ঠাইত জনজাতীয় নামঘৰ ক'ৰবাত সেইটো সৃষ্টি হ'ল, সেইবোৰ আমি দেখিবলৈ পাইছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে তেখেতে যে কামবিলাকত যে তেখেতৰ কামবিলাক আমি সন্তুষ্ট নহয়, তেখেতে যে সমৰ্থ হোৱা নাই, তেখেতৰ 10 বছৰত তেখেতে যিমান কৰিব লাগিছে সেইখিনি কৰিব পৰা নাই আমি। গতিকে এইবাৰ আমি বিজেপি দলৰ পৰা আমি এখন নতুন মুখ বিচাৰিছোঁ। গতিকে তিৱা কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰক এইবাৰ আমি নতুন প্ৰাৰ্থী হিচাপে আমি বিচাৰিছোঁ। আমাৰ বিপুল আমি দাবী কৰিছোঁ। গতিকে ওপৰ মহলাই যাতে তেখেতক যাতে এবাৰ এই 26 নিৰ্বাচনত তেখেতক যাতে বিজেপি প্ৰাৰ্থীটো যাতে প্ৰদান কৰে। আমি তেখেতক কষ্ট কৰি আমি যিমান পাৰি আমি সিমান কষ্ট কৰি তেখেতক আমি জিকাবলৈ চেষ্টা কৰিম। বিজেপিৰ 10 বছৰ ধৰি যিমানখিনি শাসন কৰিলে উমাকান্ত দেউৰী, তেখেতে যিমানখিনি কৰিছে হয়তো ইমান তেখেতে কৰিব পৰা নাই 10 বছৰ থাকি। যিখিনি আমাৰ CM মহোদয় মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াদেৱে কৰিছে, আজি ভয়াগুৰি গাঁওখন বহুতখিনি উন্নতি দেখিছোঁ তেখেতৰ কাৰণে। আৰু ভৱিষ্যতেও যে আমি তেখেতৰ পৰা ইমানখিনি উন্নতি পাম বা আগলৈও পাম বুলি আশা কৰিছোঁ। আৰু তেখেতৰ কাৰণে আমি দলে বলে বান্ধি ওলাই আহিছোঁ আৰু তেখেতে যাতে আমাৰ বাবে থিয় হয়। আৰু ৰমাকান্ত দেউৰী মানে আমি এটাই কওঁ, মানে তেওঁ 10 বছৰ শাসনকালত যিখিনি ধৰি লওক জনপ্ৰতিনিধি হিচাপে আমাৰ গাঁও তথা ওচৰ চুবুৰীয়া বা ওচৰৰ গাঁও অঞ্চলত যিমানখিনি যি কৰিব লাগে সেইখিনি আমি ইতিমধ্যে আমি সিমান সমূলি পোৱা নাই। আৰু যিয়ে নহওক, আমাৰ তিৱা কাউন্সিলৰ শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ, তেওঁ মুখ্য কাৰ্যবাহী সদস্য। আৰু তেওঁ শাসনকালত আমাৰ গাঁও তথা ওচৰ চুবুৰীয়া অঞ্চলত আমি যিফালে যাওঁ, তেওঁ শাসনকালত আমি ৰাস্তা পদূলিৰ পৰা আদি কৰি বা মঠ মন্দিৰ ফালৰ পৰা যিমানখিনি উন্নত পাইছোঁ। গতিকে মোৰ ফালৰ পৰা তেওঁকে আমি এইবাৰ বিধানসভাত 2026ত তেওঁকে মানে ছাপোৰ্ট কৰোঁ। গতিকে মোৰ দৰে যাতে আন সকলোৱে তেনেকৈয়ে ছাপোৰ্ট কৰে। গতিকে তেওঁ যাতে আমি নতুন মুখখন আমি চাবলৈ পাৰোঁ। আৰু তেওঁ জয়যুক্ত ক্ষেত্ৰত আমি সকলোৱে দলে বলে সহযোগ কৰিম। এইখন যিখন চৰকাৰ, সেই চৰকাৰখনক কামখিনিক লৈ পেলাই সন্তুষ্ট হয় নে নহয়? কামখিনি চৰকাৰৰ পৰা সন্তুষ্ট, কিন্তু আপোনালোকে আঁচনি পাইছে নে নাই? আঁচনি পাইছোঁ, কিন্তু হ'লেও আমাৰ CM তিৱা কাউন্সিলৰ CM মহোদয়ৰ ফালৰ পৰা বেছিকৈ পাইছোঁ। আৰু দুইজন বিজেপিৰে হয়। ৰমাকান্ত দেউৰীও বিজেপি, জীৱন চন্দ্ৰ কোঁৱৰো বিজেপি। হ'লেও মানে নতুন মুখ লাগে আৰু ৰমাকান্ত দেউৰীক নালাগে নেকি? সদায় একেজন মানুহে কিমান হেৰি কৰিব। সেইটো কাৰণে নতুন মুখ এখন লাগে। আমাৰ গাঁও হিচাপে আমি সমৰ্থন সদায় কৰোঁ। বিজেপি চৰকাৰক বেয়া নাপাওঁ, ভালে পাওঁ, কিন্তু হ'লেও আমাৰ নতুন প্ৰাৰ্থী লাগে।